আৰু নলবাৰী কলেজৰ সহযোগত আৰু কুইজ ভালপোৱাসকলৰ উপস্থিতিত নলবাৰী কলেজৰ PGF প্ৰেক্ষাগৃহত সমাগত সদৌতিলৈকে কুইজিকেল সম্ভাষণ জনাইছোঁ আৰু এইবাৰ অৰ্থাৎ কুইজৰ অসমৰ কুইজ 4 এইবাৰৰ বিষয়বস্তু অসমীয়া সংগীত আৰু জুবিন গাৰ্গ। আমি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ প্ৰাৰম্ভিক ভুলন প্ৰিলিমছ। ইয়াৰ পৰা আমাৰ বাৰ্তালাপ আমি কৰিম। এতিয়া আমাৰ এই প্ৰাৰম্ভিক প্ৰতিযোগিতাখন পৰিচালনা কৰিব সংগীতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মোৰ লগত একেবাৰে থাকি সহযোগ কৰা কামত লাগি থকা সন্মানী আছে। মই সন্মানী আছোঁ আজি কুইজ প্ৰতিযোগিতাৰ অৰ্থাৎ সংগীত বিষয়ক কুইজৰ শুভাৰম্ভণি অৰ্থাৎ প্ৰাৰম্ভিক ৰাউণ্ড আৰম্ভ কৰাৰ বাবে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। সন্মানীয়ে গোটেই নিয়ম কৰি দিব। আদাইকে নমস্কাৰ জনাইছোঁ। অসময় আজিৰ পৰা দিবাংগৰদা কিমান দিন আগত দিবাংগৰদা মানুহটো ব্যস্ত হৈ আছে আজি আয়োজকটো তাৰমানে অসময় মিউজিক কুইজ এখন চলাইছিল মানে বদতি বাবদ পৰিচালনা কৰিছিল নেকি হিন্দী মিউজিক কুইজ এখন চলাইছিল আপোনালোকে ফেষ্টিভেলত মই তেতিয়া নাছিলোঁ, কিন্তু মোৰ এটা মন আছিল যে সংগীত কুইজ এখন পৰিচালনা কৰিব পাৰিলে ভাল লাগিব। এনেকে ভবা যায় যে সংগীত কুইজ মানে কেৱল গীতিকাৰ সুৰকাৰ বা গান এটা বজাই দিম কণ্ঠকাৰ এইটোৱে সুধি থাকিম তেনেকুৱা নহয়। অসমীয়া সংগীতৰ লগত জড়িত বিভিন্ন কথা আছে, বিভিন্ন দিশ আছে। ইয়াত আটাইবোৰ দিশ একেলগে সামৰি লোৱাটো সম্ভৱ নহয়, কিন্তু তথাপিও আমি চেষ্টা কৰিছোঁ যিমানখিনি পাৰি সহজ কৰিবলৈ। আৰু আটাইতকৈ ভাল লগা কথা যে কুইজখনত মই যথেষ্ট পঢ়িলোঁ, 6-7খন কিতাপ পঢ়িলোঁ, কিন্তু কিতাপ পঢ়ি কিতাপৰ বস্তু মই তুলি কমকৈহে আনিছোঁ। শেষত গৈ পেলাই সাধাৰণ মানুহৰ দৰে মই কুইজখন মানে তৈয়াৰ কৰিছোঁ। গতিকে মই প্ৰয়াস কোচিং চেণ্টাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, গিৰিশ দাক ব্যক্তিগতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ কষ্টেৰে 4 বছৰ কামখিনি কৰি আছে। এনেকৈ কাম কৰি থকা মানুহ আচলতে নাই, কম আছে। যিকেইজন আছে বৰ দেশত হ'বলগীয়া ৰবেন্দ্ৰ দাস ছাৰ, চন্দনা বাইদেউ আটাইকেইজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বেছি সময় পলম নকৰোঁ, ইতিমধ্যে সময় বেছি হৈ আহিল। প্ৰতিযোগী কিমান আছে হাত ধৰিব লাগে? একৰ পৰা 25লৈ নম্বৰ দিব লাগে। 25টা প্ৰশ্ন আছে। একৰ পৰা 25, 1 to 25। প্ৰথম অৱস্থা মোৰ, তাৰ পিছৰ অৱস্থা গিৰিশ বন্ধৰ আৰু বাকী দিবাংগৰদাৰ 5টা। একৰ পৰা 25লৈ নম্বৰ দিব লাগে 1 to 25। মানে তাৰ পৰা মানে জীৱনৰ মানে শিক্ষা গ্ৰহণ কৰে, তেখেত বড়ো শিক্ষা কৰিছে পংকজ শৰ্মা ছাৰ, আপুনি লগ পাইছিল। গতিকে পাৰ্টিচিপেট কৰিব নেকি? ঠিক বঢ়িয়া। 1 to 25 একৰ পৰা 25লৈ নম্বৰ দিব লাগে, ওপৰত নাম লিখিব লাগে। মোৰ 10টা প্ৰশ্নৰ একৰ পৰা 5লৈ ষ্টাৰ্ট, 1 to 5 ষ্টাৰ্ট। মোৰ 10টা প্ৰশ্নৰ বাকীখিনি যেতিয়া আহিব তেতিয়া গিৰিশ বৰ্মন ছাৰে কৈ দিব। পলম নকৰোঁ, নিজৰ মানে এজনে ভাত চাপৰি বজাব লাগে। মোৰ প্ৰশ্ন 25টা, বিশেষ একো লিখি থকা নাই। কুইজ মাষ্টৰ সিদ্ধান্ত চূড়ান্ত, কিন্তু ইয়াত মই এটা কথা ক'ব লগা আছে। মোৰ আগৰ যিখন কুইজ ষ্টৰ্মত অপেন কুইজ চলাইছিলোঁ তাত মোৰ এটা প্ৰশ্ন ভুল হৈছিল, মোক কিন্তু প্ৰতিযোগীয়ে কয় মই শুধৰাই দিছোঁ। তেনেকুৱা যদি মেজৰ ভুল হয় তেতিয়াহ'লে আমি লগে লগে এইটো ৰেক্টিফাই কৰিম। ঠিক আছে, অল দ্য বেষ্ট, আটাইলৈ শুভেচ্ছা। প্ৰথম প্ৰশ্ন আজিৰ সংগীত কুইজৰ। মন যায় মহাপুৰুষ জনাই যিটো বৰগীত এতিয়া শুনিলোঁ, এই জাতীয় বৰগীত 4টাহে মাত্ৰ ৰচনা কৰিছিল। প্ৰশ্ন কি আছে বৰ টান নহয়। বিশিষ্ট সাংবাদিক ভৱেশ চন্দ্ৰ শইকীয়াৰ বিয়াৰ চিঠিৰ পিছফালে লিখা বিখ্যাত অসমীয়া গীতিৰ প্ৰথম 4 শাৰীত এই বৰগীতটোৰ ৰাগ আৰু তাল পোৱা যায়। বিশিষ্ট সাংবাদিক ভৱেশ চন্দ্ৰ শইকীয়াৰ বিয়াৰ চিঠিৰ পিছফালে এজন বিখ্যাত অসমীয়া এটা বিখ্যাত গীত লিখিছিল, আৰু সেই গীতটিৰ প্ৰথম 4 শাৰীত এই বৰগীতটোৰ ৰাগ আৰু তাল পোৱা যায়। প্ৰশ্নটো সহজ, গীতটো না ৰাগ আৰু তাল, প্ৰথম 4 শাৰীত ৰাগ আৰু তাল পোৱা যায়। দুটা শব্দ, সুনিতা, গায়ত্ৰী, গীতা, তৰামাই, ৰুমা।
অসমীয়া চিনেমা কেইখনৰ মই নাম দিয়া নাই, তাত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ চৰিত্ৰ কেইটা দিছো। এই চৰিত্ৰৰ কেইটাৰ সহায়ত মোক সংগীতৰ নাম ক'ব লাগে। মিউজিক কুইজ, সংগীতৰ কিতাপ। ইয়েছ, সুনিতা, গায়ত্ৰী, গীতা, তৰামাই, ৰোমা। অসমীয়া চিনেমাৰ এজন অভিনেত্ৰীয়ে অভিনয় কৰা চৰিত্ৰ, চিনেমা কেইখনৰ নাম মই দিয়া নাই, সেই অভিনেত্ৰীগৰাকীৰ নামেই সংগীতৰ কিতাপখনৰ নাম। বিখ্যাত সংগীতৰ কিতাপ, অসমীয়া সংগীতৰ ইতিহাস পঢ়িলে সেইখনৰ কথা জানিব লাগে। নেক্সট, কেতিয়াবা বেজাৰতে তুমি আহিবা বুলি ৰাতি বাঢ়িবাই আৰু মোৰ মিনতি। এই বিখ্যাত এই গীতকেইটাৰ বিখ্যাত সুৰকাৰগৰাকীৰ নাম হ'ব লাগে। সদায় শুনি থাকো গীতকেইটা আমি ইমান ধুনীয়া সুৰ কোনে কৰিছিল। তেওঁ গীটাৰ বজাইছিল, একষ্টিক গীটাৰ খুব ভাল বজাইছিল। অধিক বজাইছিল, একষ্টিক গীটাৰ খুব ধুনীয়া বজাইছিল। চিনাকি মানুহ গুৱাহাটীত লগ পাইছিলো আজিলৈকে। ওকে, নেক্সট। মোক সম্পূৰ্ণ নামটো নালাগে। এইটো ভাল লগা প্ৰশ্ন। বাওঁফালে থকা ব্যক্তিজনৰ নামত থকা শিক্ষানুষ্ঠানখনৰ পৰা সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰা তেখেত আছিল প্ৰথমগৰাকী অসমীয়া মহিলা। এই বাওঁফালে থকা ব্যক্তিগৰাকীৰ নামত এখন বিখ্যাত শিক্ষানুষ্ঠান আছে ভাৰতবৰ্ষত, আৰু সেই শিক্ষানুষ্ঠানখনৰ পৰা সংগীতৰ শিক্ষানুষ্ঠান, আৰু তাৰ পৰা প্ৰথমগৰাকী সংগীতৰ বিশাৰদ লাভ কৰা তেখেত আছিল প্ৰথম অসমীয়া মহিলা। মহিলাগৰাকীৰ নাম লাগে, মহিলাগৰাকীৰ নাম লাগে। দুয়োজনক চিনাক্ত কৰিব লাগে। অসমীয়া ওচৰত আহি চাব পাৰে। এজনে গিটাৰ বজাই আছে আৰু এজনে ভায়োলিন বেলা বজাই আছে। প্ৰিয়াংকু বৰদলৈ, অনুপম নাথ, ত্ৰিদীপ বসুমতাৰী, আনোৱাৰ হুছেইন, বিৰাজ বৈশ্য, বিদ্যুৎ বিকাশ বৰদলৈ। বৰ্তমানৰ সক্ৰিয় সদস্য কেইজন হ'ল ডেন্স, ত্ৰিদীপ বসুমতাৰী, বিৰাজ বৈশ্য, বিদ্যুৎ বিকাশ বৰদলৈ, সুমিত বৰুৱা, ৰাকেশ বাৰন আৰু চন্দন জ্যোতি হাজৰিকা। মই কিহৰ কথা কৈ আছো? কিবা এটা আৰম্ভণি কৰিছিলে ব্যক্তিগৰাকীয়ে। মই জনপ্ৰিয় নামটো দিয়া নাই, জনপ্ৰিয় নামটো খালি ৰাখিছো। কিহৰ আৰম্ভণি হৈছিল? আৰু ক্লু কালাৰ্ছ টিভি মানুহজন নহয়, তেওঁ কিবা এটা আৰম্ভণি কৰিছিল। প্ৰথমতে আছিল ডেছ, জনপ্ৰিয়জনৰ নামটো দিয়া নাই। প্ৰিয়াংকু বৰদলৈ, যিয়ে এতিয়া জুবিনৰ লগত গীটাৰ বজায়, তেওঁ গুচি আহিল তাৰ পৰা। অনুপম নাথ, ত্ৰিদীপ বসুমতাৰী, বাকী কেইজন আছে। আৰু ক্লু হিচাপে কালাৰ্ছ টিভি ল'ব পাৰে। কালাৰ্ছ 7 এইটো কি প্ৰকাৰৰ গীত? অসমীয়া গীতি সাহিত্যত এই গীতটোক এটা বিশেষ প্ৰকাৰৰ গীত নামেৰে জনা যায়। এজন বিশেষ ব্যক্তিয়ে এই গীতবোৰ ৰচনা কৰিছিল, আৰু সেইকাৰণে অসমীয়া গীতি সাহিত্যত বিশেষ প্ৰকাৰৰ গীত বুলি জনা যায়। যেনেকৈ ফুলবোৰৰ গীত আছে, বাৰমাহী গীত আছে, বিশেষ প্ৰকাৰৰ গীত। আৰু আমি পালন নকৰোঁ। দিল্লীত অনুষ্ঠিত প্ৰথমখন অল ইণ্ডিয়া সংগীত নাটক একাডেমীৰ সভাত তেওঁ আছিল অসমৰ একমাত্ৰ প্ৰতিনিধি। শৰ্মাদেৱৰ ৰচিত দুখন গীতৰ পুথি হ'ল কৰবী আৰু ইন্দ্ৰমালতী। মই প্ৰশ্নটো সহজ কৰি দিছোঁ, ইয়াত একোৱেই ক্লু নাই। ক্লুৰ কাৰণে মানুহজন এখেত কিছু অসমৰ প্ৰতিনিধি আছিল। উত্তৰটোৰ কাৰণে এই মানুহজনক ল'ব পাৰে কিবা এটা প্ৰকাৰে। এই মানুহজন নহয়, মানে সেই মানুহজন যিজন মানে অল ইণ্ডিয়া সংগীত নাটক একাডেমীৰ সভাত অসমৰ একমাত্ৰ প্ৰতিনিধি আছিল, তেখেতৰ নামটো লাগে। আৰু প্ৰশ্নটো অলপ পঢ়িলে উত্তৰটো ওলাই যায়।
এটা গীত আছে চাই লওঁ দুনিয়া আমাৰ মস্তানা খগেন মহন্ত গাই আছে চিম্পল সহজ প্ৰশ্ন সিনেমাখনৰ সংগীত পৰিচালনা কোনে কৰিছিল আৰু সিনেমাখন কি মই এটা ক্লু দি দিছো এজন নিৰ্দিষ্ট ব্যক্তিয়ে সিনেমাখনৰ সংগীত পৰিচালনা কৰা নাছিল মই সেইকাৰণে প্ৰশ্ন কৰিছো আৰু সিনেমাখন কি ক'ব লাগে এই গীতটো যিখন সিনেমাত আছে এই সিনেমাখনৰ সংগীত পৰিচালনা এজন ব্যক্তিয়ে কৰা নাছিল আৰু সেইটোৱে ডাঙৰ ক্লু আৰু সিনেমাখনৰ নামটো ক'ব লাগে পৰিচালনা কোনে কৰিছিল এজন নিৰ্দিষ্ট ব্যক্তিয়ে কৰা নাছিল ক্লু দিছো আৰু সিনেমা কি 1+1 কি মানে ভূপাল শৰ্মা অকলে কৰা নাই মানে মানুহজনৰ নাম লাগব নেকি মই এতিয়াই কৈছো এজন মানুহে অকলে কৰা নাই বস এখন কিতাপ সকলোৰে ঘৰত আছে মই জানো আৰু এখন পঢ়ি আহিছে লেখকৰ প্ৰথমটো শ্ৰব্যকেষ্টৰ নামটো তেখেতেই গোৱা হিৰোদাৰ এটা জনপ্ৰিয় গীতৰ প্ৰথম শাৰীত পোৱা যায় কি বাৰু এইখন কিতাপ সকলোৰে ঘৰত আছে এই কিতাপখনৰ লেখকৰ যিটো প্ৰথম শ্ৰব্যকেষ্ট আছিল সেই শ্ৰব্যকেষ্টৰ নামটো তেখেতেই গোৱা হিৰোদাৰ এটা গীতৰ প্ৰথম শাৰীত পোৱা যায় তেখেতে গোৱা এটা জনপ্ৰিয় গীত আছে হীৰেন ভট্টাচাৰ্যৰ মানে প্ৰথম শাৰীৰ প্ৰথম তিনিটা শব্দতে পোৱা যায় মোক ক'ব লাগে শ্ৰব্যকেষ্টৰ নাম ধন্যবাদ সন্মানী সন্মানীৰ সন্হেৰীয়া প্ৰশ্ন সকলোকে মহাচন্না কৰিছে মোৰ প্ৰশ্নখিনি অলপ বেলেগ সহজ পিছে মানুহে সকলো দিলেতো যদি গায় গানৰ হিচাপ নাখায় মন কৰিব প্ৰথম প্ৰশ্ন এটি গীতেৰে আৰম্ভ কৰোঁ এলবামটো কি এলবামটোত থকা এটা গীত আমাৰ অসমীয়া যে ভাৱ সম্প্ৰসাৰণ আছে ভাৱ সম্প্ৰসাৰণৰে অসমীয়া গীত আৰম্ভ হৈছে ভাৱ সম্প্ৰসাৰণটো কি আৰু এলবামটো কি মই যে কওঁ মোৰ কুইজৰ প্ৰশ্ন পঢ়ি আহিব নালাগে ইয়াতে মনত পৰি যাব এলবামটো আৰু ভাৱ সম্প্ৰসাৰণ বুজি পাইছে নিশ্চয় ভাৱটো হলাই লিখাই সৰু মাৰিলে বা ঘৰৰ ঘৰৰ যি মূলা বাঢ়ে দুবাৰ বেছি এটাই গীত আছে সম্ভৱতঃ জুবিন গীতটোৰ লগত যিটো গীত বাজালা সেই গীতটোৰ লগত ভাৱ সম্প্ৰসাৰণটোৰ একো সম্পৰ্ক নাই এলবামটোৰ ক্লু এতিয়া লিখিছিলোঁ এইটো গীতটো কৈ দিছোঁ ইমান নালাগে শান্তি দিয়া মুক্তি দিয়া গীতটো আছিল সেইটো এলবামটো কি আৰু এই এলবামটোত থকা এটা গীত অসমীয়া ভাৱ সম্প্ৰসাৰণেৰে আৰম্ভ হৈছে পৰৱৰ্তী প্ৰশ্ন ৰিফাইনাৰী জালুকবাৰী উজান বজাৰ লাচিত নগৰ উজান বজাৰ ডাবল যে হৰলমুখ নিজৰাৰ এইকেইটা আমি শব্দ ভূপেন দাৰ কণ্ঠ গীতত পাওঁ চনত ওলোৱা শিশু আলোচনীখন মোক লাগে আৰু 1975 চনত সাহিত্য একাডেমী বঁটা পোৱা কিতাপখন লাগে উইথ দ্য হেল্প অফ ভিডিঅ' এইটো 18 এইটো নেক্সট প্ৰশ্ন আছে 13 নম্বৰ 1961 চনত ওলোৱা এখন শিশু আলোচনীৰ নাম লাগে মোক ঠাইত থাকিব দেই মোৰ প্ৰশ্ন বুজি পাইছে নিশ্চয় সেই যিটো গীতটো আছিল যদি গম পাইছে তেতিয়াহ'লে আলোচনী গম পাব একেবাৰে যিমান ভাবিলে একদম সেইখন কিহৰ আলোচনী নেক্সট প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকা ৰিজিয়নেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক সঞ্চালকজন কোন তেওঁ শকুন্তলা চিনেমাত অভিনয় কৰা চৰিত্ৰটোৰ নাম ডক্টৰ
নিৰ্মল প্ৰভা বৰদলৈ ৰচনাৰে গোৱা গীত বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যে গোৱা গীতত সীতা বনবন কিমান চামানতে আছে বঢ়িয়া খালী ঠাইত কোনখন অসমীয়া চিনেমাৰ নামটো আহিব is deciding question. It is general question asolote. Minimus aru Daisy Duck, Paul Crome, Mickey Mouse aru Donald Duck premti prashno. Donald Duck kora uncle Scrooge premikar naam to ki. It is clue ni dan question Zubin aru Okamia hongi ini bigil. Lo hormoni kita saling uttar diolai jabe. Hormoni kita saling uttar aja jabe. Hormoni apa hai? Iba hai uttar olai. How do we connect? Only one word for Pixar. সুন্দর কণ্ঠেৰে বিয়া গীত গোৱা গায়িকাগৰাকীৰ শাস্ত্ৰীয় সংগীতৰ গুৰু হন সুশীল বেনাৰ্জী আৰু ধীৰেন শৰ্মা গায়িকাগৰাকী কোন আৰু তেখেতে কোনখন চিনেমাত প্ৰথম গীত গাইছিল পিক্সাৰ নাই সেপাৰেট দুটা প্ৰজন্মৰ আমাৰ সকলোখন চিনাক্ত কৰিব লাগে কোন এক কি পৰিবেশন কৰি আছে কি ইমানতে মোৰ প্ৰশ্নখিনি শেষ হ'ল এতিয়া আমাৰ আনজন আমাৰ অতিথি পৰিচালক আমাৰ মান্যবৰ দীপাংকৰ কৌশিকদেৱে তেখেতে পৰৱৰ্তী প্ৰশ্ন পৰিচালনা কৰিব আমাৰ প্ৰয়াসৰ পৰা স্পেচিয়েল উপহাৰ কৰা হৈছে নিকিতা এই উপহাৰটো মই প্ৰদান কৰিছোঁ Girish Bormon surprise dia ভাল গামছা দিলে মালক দিলে এতিয়া কিবা উপহাৰো দিছে বৰ গধুৰ উপহাৰ চাম বাৰু পিছত যিনক আটাইকে শুভেচ্ছা জনাইছোঁ আদৰণি জনাইছোঁ আৰু আজি আচলতে গাঁৱৰ মানুহ মনমুনি গিৰিশ আৰু মই মানে গান শুনিয়ে ভাল পাওঁ আৰু মই বিচাৰিম যে আজি ফাইনেলৰ আৰম্ভণি প্ৰশ্ন যিয়ে নাথাকক মনমুনি এটা গানেৰে আৰম্ভ হ'ব লাগিব তাৰ লগতে ফাইনেলত পাই নাপাই নাজানো বিকাশৰ মুখৰ পৰা গান এটা শুনি ইমান টেনশ্যন লৈ লাভ নাই গান গাবই লাগিব ভাই গান গোৱা আৰু কোনোবা আছে যে গান শুনিম সৰু ল'ৰা ছোৱালীও আছে তেওঁলোকেও খুব ভাল গান গায় আৰু নজনাও কোনোবা আছে গান উই চেলিব্ৰেট মিউজিক বৰ টেনচ হৈ আছে মানুহবিলাক 21 নম্বৰ প্ৰশ্ন তাৰ জীৱন আধাৰিত তথ্যচিত্ৰ হুজ নিউলি ৰিলিজড documentary it is based on whom নামটো হৈছে women of substance তাত মই কৈ দিম পঢ়ি ইমান চাব নাই মই কৈ দিম এইটো মোৰ এটা প্ৰিয় প্ৰশ্ন মই প্ৰশ্নটো বুজাই দিছোঁ 1961 চনত কি হ'ল এখন চিনেমা নিৰ্মাণ সেই চিনেমাখনত এটা গান আছিল সেই গানটো মানে ইফালৰ গায়কে কৰে তেওঁ যিটো গান গালে সেই গানটোক লৈ 1998 চনত আৰু এখন অসমীয়া চিনেমা নিৰ্মাণ আৰু পিছৰবাৰ সেই গানটো গালে ইফালৰ গায়কে কৰে মোক লাগে চিনেমাখনৰ নাম কি আৰু এই গায়িকাগৰাকীৰ নাম আৰু এবাৰ বুজাই দিছোঁ মই 1961 চনত এখন চিনেমা নিৰ্মাণ হ'ল সেইখন চিনেমাৰ মোৰ নাম নালাগে সেইখন চিনেমাৰ এটা গান আছিল যিটো গান পৰিৱেশন কৰিলে এইগৰাকী গায়িকাৰ নামটো মোক নালাগে তাৰপিছত সেই গানটোক লৈ that is the clue সেই গানটোক লৈ কি হ'ল 1998 চনত এখন চলচ্চিত্ৰ নিৰ্মাণ আৰু সেই গানটোৱে নতুনকৈ চিনেমাখনত পৰিৱেশন কৰিলে এই গায়িকাগৰাকী
মোক লাগে এই গায়কগৰাকীৰ নাম আধা নম্বৰ আৰু চিনেমাখনৰ নামটো যিটো গান শুনিলে চিনেমাখন হা হা 90 চিনেমাখনৰ নাম লাগে নতুন পুৰণি বুলি কথা নাই কাৰণ নতুন নহয় আৰু চিনেমা আধা আধা হ'ব পইণ্ট আৰু পইণ্ট মানে আধা অসুবিধা হোৱা নাই বুজি পোৱা The film was released in 1961. The গান এটা আহিব গানটো শুনি লওঁ নতুন গান বলীন্দ্ৰনাথ দাস আৰম্ভ কৰা কোনটো সাংগীতিক প্ৰতিষ্ঠানে এই চিনেমাখন প্ৰযোজনা কৰিছিল Who produced this play? That's it. And the clue is Sangeetik Pratishthan, musical. Last year it was released. So, who produced this play? Who produced this play? Ada gaane ahibo sage. Ada Hindi gaan koro. Yeah, this is the first. 2024 চনত জুবিন গাৰ্গক এটা বঁটা প্ৰদান কৰা হৈছে বঁটাটো দিছে ব্যতিক্ৰম মাছাদু নামৰ এটা সংস্থাই ব্যতিক্ৰম মাছাদু মোক লাগে গানটোৰ সহায়ত গানটো এটা ডাঙৰ কি বঁটাটোৰ নাম বঁটাটোৰ নাম কি মোক লাগে গানটোৰ সহায়ত একদম সহজ আৰু তাতে কি চিম্পল জাষ্ট এৱাৰ্ড উইচ এৱাৰ্ড কোনটো লাষ্ট আমাৰ লিষ্টৰ লাষ্ট প্ৰশ্ন এটা গান বাজিব এই গানটো কি গাই আছে জুবিনে মোক লাগে জুবিন গাৰ্গৰ কণ্ঠত তেওঁ কি পৰিৱেশন কৰি আছে কি পৰিৱেশন কৰি আছে আমি আৰম্ভ কৰিব পাৰো কল্যাণ শৰ্মা গীতটো এই মোৰ হে গান মোৰ জীৱন গানৰ এই গানী কল্যাণ শৰ্মা Kolian Rag Formasta 2 1 plus 1 plus 1 apa oleh kita punya nama Gita Wali pertama orang Gita Wali Sabar Spoon Zepidas Zolti Prakash Das একেবারে ডক্টর Zolti Prakash Das Zepidas লিখলে Zepidas Miradas Solia Miradas Solia একেবারে ডক্টর Miradas লিখলে হবে Solia ঠিক আছে নাও Miradas Solia Haktor montor হয় এজন কল্যাণ বড়ুৱা আৰু হয় বিদ্যুৎ মিশ্ৰ আৰু কল্যাণ বড়ুৱা আছে কল্যাণ বড়ুৱা আৰু বিদ্যুৎ মিশ্ৰ one person next কি north east breeze yes north east breeze কার নাম তো মই দিয়া নাই রূপম ভূয়া দিয়া নাই north east breeze okay next কি প্রকারের গীত দুর্গাবলী গীত দুর্গাবর ডান্স করার নাম হচ্ছে দুর্গাবলী গীত নিকিতা মানুহজন কোন দৰ্পণা শৰ্মা কেনেকে মানুহজনৰ কি কানেকচন আছে হেনৰিক ইপসেন আৰু হেনরিক ইপসেনৰ কি কানেকচন আছে একেবারে উত্তর বই আনসারই হবে সেখানে জানেন উত্তর দর্পণা শর্মা মই এখানে শর্মা দেবর বলে লিখি দিছিল
চিনেমাখনৰ সংগীত পৰিচালনা নহয় চতুৰংগ নহয় মেলোডিকা আৰু চিনেমাখন আছিল দিব্ৰাজ মেলোডিকা এণ্ড দিব্ৰাজ মেলোডিকা আৰু দিব্ৰাজ নমেন চৌধুৰী ডাঙৰীয়াই কৈছিল মই যোৱাকালি তেওঁক ফোন কৰিছিলোঁ ওৱান প্লাছ ওৱান চিনেমা দিব্ৰাজ আৰু মেলোডিকা আৰু তেখেতৰ গীতটো আছিল আমোল মোৰ খেৱালীৰ বন যাওঁ বুলি যাব নোৱাৰো মোৰ খেৱালীৰ বন মোৰ প্ৰশ্ন আছিল 11 নম্বৰ প্ৰশ্ন আছিল গীতটো শান্তি দিয়া মুক্তি দিয়া এলবামটো আছিল কিকু আৰু কি ভবা কথা নহয় হিন্দী বাটুত আছে বনাবি 2 নম্বৰ মোৰ এটা প্ৰশ্ন আছিল যে মোৰ 2 নম্বৰ গীতটো আমি কথা অপৰ ইচ্ছা চলা আমি কি কথা আগেকার কে ধরা নাটক আছিল অপৰ ইচ্ছা চলাও আমি দিও ভাই নেক্সট প্রশ্ন আলোচনীখন আৰু কেনে ধৰে ইয়েস নবকান্ত বৰুৱা আৰু ককাদেউতাৰ আৰু আছিল কিতাপখন আৰু ভিচিডি এলবামখন আছিল জনবাই আৰু ককাদেউতাৰ ভাই দুটা আছে একযোগে নেক্সট কুলৰাকৰ হতাশাৰ্য আৰু কাৰেণ্ট এফেয়াৰ্ছ বুলি কৈছিল না কুলৰাকৰ হতাশাৰ্য আৰু ধীবৰৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল শকুন্তলা ছবিত নেক্সট প্ৰশ্ন আছিল আমাৰ এইটো লংকাকাণ্ড কিতা বনাব কিমান চাবা লংকাকাণ্ড হে বঢ়িয়া আৰু মই গানটো আছিল আচলতে মই ভিডিঅ' এটা ক্লিপ দিছিলোঁ লংকাকাণ্ড চিনেমাখনৰ ভিডিঅ' ক্লিপ দিছিলোঁ কোন আৰু কেনেদৰে কৃষ্ণৰ লগত জুবিনৰ নাম বলদি আনকলজৰ প্ৰেমিকাৰ নামটো আচলতে জেনেৰেল কুইজৰ কুৱেশ্যন এইটো তথাপিতো আমাৰ ভাই ভাল লাগিল যে মই জুবিনৰ লগত মিলাব পাৰোঁ এইটো জুবিনৰ যিহেতু ঘৰত মতা নাম বলদি সম্পৰ্ক এই ক'ৰবাত বিয়া পাতিম নেকি ইয়েস বিপুল সেন যাব কোৱা আৰু সেইখনত যে হাতত থকা তুমি কিনা এজন ইয়েস বিপুল বৰা মহাৰাজৰ চৰিত্ৰ আৰু এখন মৰমৰ দেউতাৰ এটা চৰিত্ৰ বিপুল কোন বাৰতে বিয়া গীত গোৱা আৰু চিনেমাখন মুকুতা গোটেইখিনি আমি সামৰি লোৱাৰ চেষ্টা কৰিছোঁ আগত আলোচনা হৈছে এইটো কথা জানো কিন্তু আমাৰ যিখিনি নতুন ছাত্ৰ ছাত্ৰীখিনি আছে সেইখিনিৰ প্ৰতি লক্ষ্য ৰাখি কুৱেশ্যনখিনি অলপ ইজি কৰিব লগা হৈছে নেক্সট কোন আৰু দুটা ভুল নহয় শুদ্ধ নম্বৰ হ'ব মিতালী চৌধুৰী আৰু সন্দিগ্ধ ভূঞা নামে নেকি মমতাই কানেকশ্যন আছিল বিপুল কাৰ জীৱন নায়িকা আছিল আমি মহাৰ সময়ত ইণ্টাৰেষ্টত সোমাইছিলোঁ তাতে নমতা বাইদেউ লগে পালোঁ নমতা বাইদেউ আৰু পদত্তৰ আহিছে তেওঁলোকে মোবাইল নৃত্য মন্দিৰত আছে জমিউৰ আহমেদ ডাঙৰীয়াৰ স্মৃতিচাৰণ সভা আছে তাত
উপস্থিত আছে লক্ষ্যহীন আমি হৈছে লক্ষ্যহীন বাইদেউৰ জীৱন আধাৰিত এখন তথ্যচিত্ৰ ওমেন অফ সাসপেন্স নামলা দত্তই এইটো কৰিছে নম্বৰী হিচাপে গৌৰৱ কৰিব লাগে উৎসৱ দত্ত ডাঙৰীয়া আমাৰ অসম নলবাৰীৰ হয় তো লক্ষ্যহীন চিএনজি এক নম্বৰ ভাগ পৰৱৰ্তী প্ৰশ্নলৈ যাম কোন বাৰু সংগীতা বৰ্ণালী এইবাৰ কি কোন এই দীপালী বৰ্ণালী সোধা নাই নালাগে মোক প্ৰশ্নটোৰ উত্তৰটো হৈছে কি দীপালী বৰ্ণালী আৰু সংগীতা বৰ্ণালী যৌৱনী অগ্নিকৰ না না দুটা লিখে নম্বৰ নাপায় যাবৰে না না দীপালী বৰ্ণালী নালাগে সংগীতা বৰ্ণালী আৰু যৌৱনী অগ্নিকৰ তোমাৰ এইটো কি হ'ব অকতি নহয় এমকে প্ৰডাকশন দা স্ল্যাম বুক এমকে প্ৰডাকশন লিখিব লাগিব বৰপদ কি আছে বৰপদ কি দেৱ বৰপদ কি আছে তেওঁ পিছত চলাইছিল বিজনেছটো এখানে কেনেকে গানটো এসডি বৰ্মনৰ গান জুবিনে এসডি বৰ্মনৰ ট্ৰিবিউট দিব এলবাম উলিয়াইছিল গান কৰিছিল বহুত বছৰ ধৰি ওলোৱা নাই গান এই এলবামটো ওলোৱা নাই ওলাব লাগিছিল এটা এসডি বৰ্মনৰ কথা ব্যক্তিগত মাষ্টৰ জীৱন জোৰা সাধাৰণ কথা জুবিনক দিছিল এই বছৰৰ আৰম্ভণিতে এসডি বৰ্মন ইজ দ্য ৰাইট আনসাৰ এসডি বৰ্মন এৱাৰ্ড আইছে ন কত আইছে কৰিছে মই কি দেখিছো বহুত ভুল কৰিছে বেলেগ বেলেগ কথা দেখিছে কি আছিল এটা নহয় টকাৰী দেখিব মানে কৈছো মই টকাৰী কি বেলেগতো বজায় বা টকাৰী কিন্তু নকয় টকাৰী কিন্তু নিজস্ব বৈশিষ্ট্য আছে দিহানামতো টকাৰী বজায় এইটো নহয় তোৰ কৈছে টকাৰী কেছেটটোৱে নাম আছে টকাৰী কেছেট এক্সাক্ট নামটো পাহৰিলো যেনে আমি পাব্লিক নম্বৰ 15 সকলো নিৰ্বাচন কৰিম আৰু এবাৰ আমাৰ প্ৰতিযোগিতা আছে এটা সাতটা দল আহিব আছে আৰু ভাল খবৰ সপ্ত সুৰ যিহেতু সপ্ত সুৰ বুলি কোৱা হয় সপ্ত সুৰৰ পৰা সাতটা দল পৰ্যায়লৈ আহিব আমাৰ জ্যেষ্ঠ কুইজাৰ নলবাৰী দীপাংকৰ কৰ্মদা আছে মই দীপাংকৰ কৰ্মদা সমগ্ৰ আহিব দীপাংকদা আহিব লাগে সমগ্ৰ আহিব লাগে হয় গিৰিছৰ আমন্ত্ৰণ কৰে আমাৰ অনুৰোধ মনে অলপমান যদি কৰিব লাগে মই গিৰিছৰ কাৰ্যক্ৰম আগবঢ়াই দিছো এটা সৰু অনুষ্ঠান এটা আছে ঠিক আছে গিৰিছে কিবা কথা আহিব লাগিব অসমৰ কুইজৰ অসমৰ কুইজৰ চতুৰ্থ সংস্কৰণ যোৱাবাৰ 25 ডিচেম্বৰত আমি উপস্থিত আছিলো অসমৰ বিভিন্ন ক্ষেত্ৰৰ কুইজৰ ক্ষেত্ৰত বিভিন্ন কিতাপত পুৰস্কাৰ গ্ৰহণ ব্যৱস্থা কৰিছিল গিৰিছ বৰ্মনে এইবাৰ বিশেষকৈ নলবাৰী জিলাত তেখেত বৰ্তমান শিক্ষক হোৱাৰ কাৰণে তেখেতক কুইজাৰ হিচাপে চিনাকি দিবলৈ ভাল পাম আৰু এটা সময়ত আমাৰ দলত আছিল প্ৰতিপক্ষত আছিলোঁ আৰু নলবাৰীৰ দুৰ্দান্ত কুইজাৰসকলৰ ভিতৰত প্ৰথম 5 গৰাকীৰ ভিতৰত নিঃসন্দেহে আহিব পুলক চৌধুৰী দীপাংকৰ কৰ্মদাৰ নাম চিনি নোপোৱা নলবাৰীত নাই অসমেই জানে আচলতে আৰু আজি গিৰিছ বৰ্মনে যোৱাবাৰ এই পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰ এক বিশেষ সন্মানেৰে সন্মানিত কৰিব দীপাংকৰ কৰ্মদা মই সকলোকে অনুৰোধ জনাইছো বাকি গিৰিছ বৰ্মন অকণমান বহিবলৈ অনুৰোধ জনাইছো প্লিজ দাসৰ হাতেৰে মই দাসৰ সহায় কৰিব লাগে দাসৰ হাতেৰে আমি প্ৰয়াসৰ ফালৰ পৰা ৰবীন্দ্ৰ কুমাৰ দাস ছাৰক গামোচা আৰু স্মাৰক দিয়া হ'ল কিন্তু গিৰিছৰ সাৰপ্ৰাইজৰ শেষ নাইতো আজিও ছাৰৰ এটা সাৰপ্ৰাইজ আচলতে গিৰিছৰ ছাৰে পিছত খুলি পেলাই চাই জনাব আৰু এগৰাকী নলবাৰীৰ কুইজাৰ আজি আমাৰ মাজত উপস্থিত আছে বৰ্তমান তেওঁ চিকিৎসক মই প্ৰতিযোগী হিচাপে বহুতবাৰ পাইছোঁ আছিকি মুস্তাফা মই আছিকক সকলোৰে অনুৰোধ জনাইছোঁ শংকৰদেৱ একাডেমীত প্ৰথম লগ পাইছিলোঁ তেওঁ যেন বৰ ক্ষীণ আছিল আজিকালি অলপ শকত হ'ল বাৰু যি নহওক আচ্ছা কেতিয়াবা পিটি আছে তথাপি ক্ষীণ শকত বুলি ক'ব নাম পাই লওক যি নহওক মই যিহেতু দুৰ্দান্ত কুইজাৰত
লগ পাইছোঁ তাৰ লগত চোকা ছাত্ৰৰ ভিতৰত ষ্টেণ্ড কৰিছিল জানিবলৈ মই আছিলো আজি উপস্থিত হোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ এজনে হাত চাপৰিলৈ তেওঁক ধন্যবাদ জনাব লাগে আৰু প্ৰয়াসৰ ফালৰ পৰা নিশ্চয় এখন ফুলাম গামোচাৰে সম্পূৰ্ণ গ্ৰহণ কৰিব আৰু স্মাৰক আৰু আছে আপোনাৰ যাব লাগিব আৰু আছে এতিয়া গিৰিছক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ গিৰিছে কিবা এটা পাঠ কৰিব প্ৰয়াস কোচিং চেণ্টাৰৰ উদ্যোগত কোচিং চেণ্টাৰৰ উদ্যোগত আৰু নলবাৰী কলেজৰ সহযোগত কুইজৰ অসম আৰু অসমৰ কুইজ চাৰি বিষয় অসমীয়া সংগীত জুবিন গাৰ্গ বিষয় কুইজ প্ৰতিযোগিতা নলবাৰী কলেজ 22 ডিচেম্বৰ 2024 কুইজীয় কৃতজ্ঞতা মান্যবৰ শ্ৰীযুত দীপাংকৰ শৰ্মা শিক্ষক জ্যেষ্ঠ কুইজাৰ নলবাৰী নৈখনি কথা কোৱাৰ আগুৱাই গৈছিল সেয়া প্ৰতিগৰাকী ব্যক্তি অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব আপোনালৈ যাচিছোঁ হৃদয় ভৰা কুইজীয় অভিনন্দন প্ৰয়াস কোচিং চেণ্টাৰৰ হৈ গিৰিশ বৰ্মা ধন্যবাদ পংকজক মই মাতিছোঁ এটি প্ৰয়াস কৰোঁ উপহাৰ প্ৰয়াসত মই মাইক্ৰফোনটো আশীষক দি দিছোঁ কিবা ক'ব মই বেলেগ একো ক'ব বিচৰা নাই মই দীপাংকৰ শৰ্মা বিষয়াৰ কথা ক'ব বিচাৰিছোঁ মই তেখেতক কুইজাৰ হিচাপে জনাৰ আগতে তেখেতে মোৰ শিক্ষাগুৰু মোক তেখেতে পঢ়াইছিল মোৰ স্কুলৰ তেখেতে আচাৰ্য আচাৰ্য মই এতিয়াও আচাৰ্য বুলিয়ে মাতোঁ আৰু মই দেখিছোঁ থাকে তেখেতে মহান শিক্ষক মই তেখেতক নমস্কাৰ দিছোঁ যিটো সৰুৰে পৰা যিটো অভ্যাস আছিলে মোৰ সেইটো এতিয়াও আছে তো মই সেইটো ক'লে জাষ্ট ক'ব বিচাৰিছোঁ যে তেখেতক মই একচুৱেলি শিক্ষক হিচাপে আগতে জানো কুইজাৰ হিচাপে যদিও পিছত জানো মই আৰু মই 2 বছৰ মূৰত লগা মোৰ খুবেই ভাল লাগিছে ধন্যবাদ ছটা দিন ওলাইছিল ধুনীয়াকৈ 7 নম্বৰ টিমটো কাৰণে অলপ দিগদাৰ হ'ল 7 নম্বৰ টিমটো দুটা দলে সমান নম্বৰ পাইছে ষ্টাৰ কুৱেশ্যনৰ সমান হৈছে সেইকাৰণে তাৰ মাজৰ পৰা আমি এফালেও নিৰ্বাচন কৰিব লাগিব মই 10টা মাৰ্ক দিছোঁ তেওঁলোকে 16 নম্বৰকৈ পাইছে 16 প্ৰথম 7টা ধুনীয়াকৈ আমাৰ 6টা ওলাই গৈছে আচলতে 6টা বহুত 22খন পাইছে মানে 6 নম্বৰ দলটোৱে তাৰপিছত এতিয়া পাহৰিব নোৱাৰা গানৰ স্মৃতিবোৰ উজ্জ্বলমণীয় ৰেৱতী আহিব লাগে সন্মুখলৈ আৰু আহিব লাগে আমাৰ বহুদিন নম্বৰত আজি লগ পাইছোঁ দেৰাজ্যোতি আহমেদ আৰু দীপশিখা বৰ্মন এই দুটা দলৰ মাজৰ পৰা আমি টাই ব্ৰেক কৰিম ষ্টাৰ কুৱেশ্যনৰ সমান হৈছে আচলতে ষ্টাৰ কুৱেশ্যন বেছিকৈ দিব লাগিছিল বহুত দিন নহওক বাৰু এতিয়া তোমালোকে দুটা প্ৰশ্ন আমি লিখিব লাগিব যিয়ে শুদ্ধ দিব পাৰে কোৱালিফাই কৰিব তাৰ পিছত যদি আৰু তাই হয় 3 নম্বৰ প্ৰশ্নটো সাডেন ডেথ ক্লিয়াৰ দুটা প্ৰশ্ন আমি যাম নো নিগেটিভ ফাৰ্ষ্ট টাইম নো নিগেটিভ পইণ্ট যদি দুটা প্ৰশ্ন তাই ব্ৰেক নহয় তাৰপিছত সাডেন ডেথত যাম এটা প্ৰশ্ন লিখিলে +10 নিলিখিলে -2 আৰু -2 হ'লে -5 নেক্সট কোৱেশ্চন প্ৰথমে দুটা প্ৰশ্ন যদি ওলাই যায় বাস তাই ব্ৰেক সিম্পল ৰাইট নাম দুটা লিখিলে হ'ল প্ৰথমটো প্ৰশ্ন অসমৰ জাতীয় সংগীত আমি সকলোৱে জানো অমৰ আপোনাৰ দেশ জুবিন গাৰ্গৰ কোনটো এলবামত অসমৰ জাতীয় সংগীতটো সন্নিৱিষ্ট আছে ইন হুইচ পাউন্স কৰিব লাগে ৰিটেন পাউন্স কৰিব লাগে এইটো ৰিটেন চিম্পল ৰিটেন নেম দ্য এলবাম বিকল্প হৈছিল জুবিনে অলপ বেলেগ সুৰ এটা দিয়া বুলি কৈছিল পিছত জুবিনে কৈছিল যে নহয় সেইটোৱে আচল সুৰ আছিল মই এলবামটো নাম 2 নম্বৰ প্ৰশ্ন হিৰুদাত আছিল স্নেহতীৰ্থ আমি সকলোৱে জানো পুৰতি কোন আছিল পুৰতি স্নেহতীৰ্থ হিৰুদা আছিল পুৰতি কোন আছিল কুইজখন অসমীয়া সংগীত উত্তৰ নক'ব নাই এক্সাইটমেণ্টত কৈছে আচলতে পুৰতি কোন আছিল স্নেহতীৰ্থ যদি হিৰুদা আছিল হৈ গ'ল
ও সারেন্দ্র যাব লাগিব প্রথমটো প্রশ্ন উত্তর কি হ'ব যন্ত্র ইজ দ্য রাইট আনসার দুইটা শুদ্ধ লিখিছে পুৱতি কোন আছিল প্রভাত শর্মা দুইটা কি দৰে শুদ্ধ কৰিছে এবাৰ অন্তিমটো প্ৰশ্ন সালেন্ডেট শুদ্ধ হলে +10 ভুল হলে -5 নিলিখিলে -2 সালেন্ডেট জুবিন গাৰ্গৰ এটা এলবাম আই লাইক দিস পিকচাৰ চাই বৰ ভাল লাগিছে জুবিন গাৰ্গৰ এটা এলবাম এগৰাকী সাহিত্য বঁটা বিজয়ীৰ নামত উৎসৰ্গা কৰা হৈছে আৰু সেই ব্যক্তিগৰাকীৰ এটা গান জুবিন গাৰ্গে নতুন ধৰণে উপস্থাপন কৰিছিল মোক লাগে এলবামটো আৰু গান এলবামটোৰ গান যিটো গান তেওঁ নতুন ধৰণে গাইছে last time -5 -2 এটা পার্ট দিলে let's see some দেখা যাও মানুষের নাম লিখেছিলেন নাকি আমি বোধহয় বিষয় লগ পালো উত্তৰ কি হ'ব মুখা গানটো এটা কৰি লগা হ'ল পিছৰ লাইন নিয়ৰনে ফুল আৰু ৰেৱতী আৰু উৎসৱনী ইন দ্য ফাইনেল এটা মুখিয়া পাব লাগিছে আচাৰি বলব লাগে দীপিকা আৰু ৰাজৰ কাৰণে অকণমান মানে নিশ্চয় দিন হওক পাৰোঁ তোমালোকে ইয়াতে বহি থাকিব নে ল'বা বেলেগকে আহিব লাগে 32 নম্বৰ পাইছে 32 মাই গুডনেছ এটাও ভুল হোৱা নাই নেকি লাষ্টটো বুজিছে দেই বিচাৰ কি লিখিছে আহিব লাগে ৰূপালী নদী সোণালী সাঁকো কাৰ কিতাপ আছিল প্ৰশ্নটো ভাগ্য নাই বাৰু কাৰ কিতাপ আছিল দীপক কুমাৰ শৰ্মা সৌৰভ কুমাৰ তালুকদাৰ আহিব লাগে 32 নম্বৰ বা সৰ্বাধিক নম্বৰ পাইছে আমি এইটো কৰবা ধৰি এ সম্বন্ধি নহয় এই বিদ্যা এই বিচাৰৰ কিন্তু ভুল কৰিছে বাৰু আৰু তলাজি সন্মানত ভুল কৰিছে দুটা 30 নম্বৰ পাইছে পংকজ শৰ্মা চিৰঞ্জিত দত্ত কোনটো ল'ব বিদাও আমাৰ নামটো পিছত দি আছে দিছে আমাৰ পৰৱৰ্তী দল 27 নম্বৰ পাইছে আৰু যোৱাবাৰ সেই দলটো সলনি কৰিব খোজা নাই আচলতে পংকজ দাই আমি তাতেই বহি যোৱাবাৰ পুৰা কুইজখন শিকিছিলোঁ কলকাতালৈ মই আছিলোঁ আৰু সৌৰভাৰে ইয়াত আছিল এইবাৰ মই খানা লগাই দিলোঁ কিন্তু নাই আজি তাতেই লাভটো বেছি ভাল হ'ব 27 নম্বৰ পাইছে ৰুবুল তলিকা ভবাৰ আহিব লাগে 27 ভবালৰ এটা কথা মই কেতিয়াও নাপাওঁ আৰু গুৱাহাটীত যোৱা দুবছৰ আগতে 1 ডিচেম্বৰ এখন কুইজ হৈছিল সংগীত হেৰি পাতিছিল চব কম হেৰি কৰিব পাৰি অকণমান কৈ দিছোঁ তাতে চাৰু বৰ্ডলৈ জীৱন ভিত্তিক কুইজ এখন আছিল আৰু ভাৰতীয় সংস্কৃতি কুইজ চলি আছে সন্মনিত পাল ফাইনেল পাইছে কুইজ চলি আছে ভাল পাৰফৰ্ম কৰি আছে সন্মনিক ভোগালে এটা প্ৰশ্ন সুধিছে তুমি যে কৈছিলা গায়কটোৰ গান এটাও প্ৰশ্ন নাই মানে ভোগালে সেই মডেলে ভাবি আছে যে কুইজখন চাৰু ভাই সম্পৰ্ক চাৰু বৰ্ডলৈ কৈছে কোনোবা আছে গমেই নাপায় কুইজ কৰি আছে ইফালে এনেকুৱা আমি ভোপাল বৰ্মা মানে কি কম আচৰিত তাৰপিছত 23 নম্বৰ পাইছে বংগো আৰু নগাঁও কম্বাইণ্ড বিশ্বজ্যোতি বৰা প্ৰতিৰূপ বায়ন আহিব লাগে কোনটো ল'ব মানে এফ জি হ'ব নেকি আজি জি হ'ব তাৰপিছত আচ্ছা দলৰ নাম দিছে আজি বৰমা মনিছে ভাগ্য ভাল বাৰু নহ'লে এয়া দিছে আৰম্ভণিতে বাকী আছে একটা নাম দিবা আহিছে নাই এনেকৈ ক'ব নাই এটা নাম দিবা আহিছে চলে চলিতে আহিব লাগে 22 ভেৰি গুড মই ভাল উত্তৰ আহিছে বৰমাত এটা ঘটনা হৈছে কিয় নাজানে কৰিছোঁ তাৰ লগৰ নাম ইয়াক লৈ দুৰ্বাদল কাজিয়া পিছত পৰিস্থিতি নিয়ন্ত্ৰণ হ'ল বাৰু তাৰপিছত ভোপালৰ কোন আছে দিনাখন দীপক কি আছে দলৰ নামটো মিলিজুলি যাম ওপৰত তাত অৰ্গেনাইজাৰ কৈছে মিলিজুলি যাব আহিছে খেলা খেলিব আহিছে অন্তিম হৈছে কোৱালিফাই কৰিছে তাৰ আগতে 15 নম্বৰ
ওপৰত আছে বাৰু তেওঁলোক আৰু 14 নম্বৰ পাইছিল উত্তম বিধিতা আৰু বিশ্বজিৎ শৰ্মা অকমান ফাইনেলত নাপালো আমি আচলতে বজাবলৈ দুজনৰ কাৰণে বিশ্বৰ কথা চিনাকি কৰিবৰ প্ৰয়োজন নাই তেওঁ নলবাৰী বাহিৰত বেছিকৈ ঘূৰি শিকি আছে বাৰু নলবাৰীটো আহিব জেনেৰেল কুইজত যিনক বৰ ভাল লাগিছে বিশ্ব উত্তম ইণ্ডিয়াৰ কথা ক'ব নালাগে আচলতে সংগঠন হিচাপে তেখেতে বহুতখিনি কাম কৰি আছে ধন্যবাদ প্ৰধান আমাক প্ৰেৰণা যোগোৱাৰ কাৰণে আৰু 21 নম্বৰ দলটো নিজে আহিলে ভাল 21 কাট অফ মানে 16 পিছত ফিল্মছৰ নম্বৰটো যোগ নকৰোঁ আমি কিন্তু আপুনি চাই দিব আৰু ফিল্মছৰ নম্বৰটো যোগ নকৰোঁ একদম চিন্তা নাই শেষ নহ'লে ৰাতি নটাই মোক থাকিম আহিব লাগে বিকাশ আৰু নীলত্ব আৰু প্ৰথম গান যে বিকাশৰ ৰূপত শুনিম নে সন্মণি মুখত শুনিম সন্মণি গান আছে গানটো কোনে গাব প্ৰশ্ন গানটো তোমাৰ বঢ়িয়া তেতিয়াহ'লে নাচটো তাৰ আগতে মই আৰু এজন ব্যক্তি আছে ব্যক্তি বুলি নকওঁ ভাইটি বুলি বিশেষ আছে মই গাজীৰ ৰহমানক ক'বলৈ অনুৰোধ জনাইছোঁ গাজীৰে আমি যিবিলাক কুইজত যাব নোৱাৰোঁ এই কুইজবিলাক আমাক দেখা চোৱা সুবিধা কৰি দি আছে এই কামটো কৰি থাকক তেওঁৰ মনত কেনেকৈ কথাটো সোমাল গম নাপাওঁ কিন্তু যিটো সোমাল বৰ ভাল কাম হৈছে গাজীৰে মানে এজনে হাত চাপৰি বজাব লাগে গাজীৰৰ কাৰণে গাজীৰ ৰহমান গাজীৰক ছয়াশৰ ফালৰ পৰা এখন গামোচা প্ৰণৱৰ্মনে সম্ভাষণ জনাব লগত কিনিছে এটা মেমেণ্ট দিব গাজীৰৰ পৰা এনেকুৱা কাম আমি আৰু আশা কৰিছোঁ ভৱিষ্যতে ধন্যবাদ গাজীৰ কামখিনিৰ কাৰণে মই আৰু দেৰি নকৰোঁ মাইক্ৰফোনটো সন্ধিলৈ আগবঢ়াই দিছোঁ বহুকেইটা ৰাউণ্ড আছে সময় অনুমতি দিলে প্ৰথমতে যিকেইটা দলে ফাইনেল পালে তেওঁলোকক স্বাগতম জনাইছোঁ ফাইনেল ৰাউণ্ডলৈকে আৰু এইখিনিতে এটা ঘোষণা আছে প্ৰথমতে ঘোষণাটো দি লৈছোঁ তাৰপিছত বিদ্যুৎ মিশ্ৰৰ কথা কৈ আছোঁ আজি যে কুইজ আমি কৰি আছোঁ সেই কুইজ আজিৰ মানে প্ৰচেষ্টাটো পাবৰ কাৰণে পোনপ্ৰথমে নলবাৰীত কুইজ আৰম্ভ হৈছিল আশীৰ দশকতে আশীৰ লেট 80s পোনপ্ৰথমে কুইজ আৰম্ভ হৈছিল আমি তেতিয়া হাইস্কুলীয়া ছাত্ৰী আছিলোঁ আৰু সেইসকল ব্যক্তি এতিয়া বৰ্তমান পৰিস্থিতিত অসমৰ এগৰাকী স্বনামধন্য ব্যক্তি আৰু সেয়েহে হয়তো ইয়াতে উপস্থিত থকা আমি যিটো সময়ত কুইজ আৰম্ভ কৰিছিলোঁ ইয়াতে আজি উপস্থিত থকা বহু সংখ্যকৰ জন্মই হোৱা নাছিল গতিকে সেই ব্যক্তিসকলক আমি যদি ইয়াতে পুনৰবাৰ মাতি আনি পেলাই তেওঁলোকৰ লগত কিছু ৰিইউনিয়ন কৰিব আজিকালি ৰিইউনিয়নটো খুব চলি আছে গতিকে সেইকাৰণে আমি কুইজৰ ক্ষেত্ৰতো কৰিব বিচাৰোঁ যদি তোমালোকে বা আপোনালোকে যদি সহায় সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে জানুৱাৰী মাহত আমি কুইজৰ ৰিইউনিয়নটোৰ কথা আমি ভাবিছোঁ আৰু যদি সন্মতি আছে তেতিয়াহ'লে হাত তালি দি ছাপোৰ্ট কৰিলে ভাল পাম ধন্যবাদ আৰু এতিয়া বিদ্যুৎ মিশ্ৰৰ কথা কৈছোঁ আজি ইয়াতে বিদ্যুৎ মিশ্ৰক প্ৰশ্ন হিচাপে দেখি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ বিদ্যুৎ মিশ্ৰ সম্বন্ধত মোৰ দাদা হয় মোৰ ডাঙৰ মাহীৰ ল'ৰা গতিকে বিদ্যুৎ মিশ্ৰহঁতৰ গোটেই ফেমিলিটোৱে মহাৰ ফালত যিমান মানে মানুহ আছে প্ৰত্যেকজনেই একোগৰাকী বিখ্যাত সংগীতজ্ঞ এটা সময়ত এবিধ বাদ্যযন্ত্ৰ আছিল এতিয়া সেই বাদ্যযন্ত্ৰবিধ নোহোৱা হৈ গৈছে সেই বিশেষ ব্যক্তিগৰাকী নোহোৱা হোৱা গংগাধৰ মিশ্ৰ বুলি তেওঁ জলতৰংগ বজাইছিল গীতানগৰত গুৱাহাটীৰ গীতানগৰত ঘৰ তেওঁ জলতৰংগ বজাইছিল আৰু বিখ্যাত আছিল তেওঁ আনকি ৰাষ্ট্ৰপতি ভৱনতো নিমন্ত্ৰণ সাপেক্ষে ৰাষ্ট্ৰপতি ভৱনতো জলতৰংগ বজোৱাৰ সুবিধা পাইছিল গতিকে বংশানুক্ৰমে আহি আজি বিদ্যুৎ মিশ্ৰয়ো আজি এটা যথেষ্ট সন্মানীয় জাগাত আছে তেওঁ পণ্ডিতজী উপাধি পাইছে তেওঁ পণ্ডিত বিদ্যুৎ মিশ্ৰ বুলিয়ে জনা যায় গতিকে আজি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ যে বিদ্যুৎ মিশ্ৰ কুইজৰ এটা প্ৰেচিডেণ্ট হৈছে ধন্যবাদ